নমস্কাৰ বন্ধু বান্ধৱীসকল, এডিআইৰ সকলো প্ৰাৰ্থীলৈ আমাৰ চেনেলৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে বহুদিন ধৰি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে। আশা কৰিছোঁ আপোনালোকৰ প্ৰচেষ্টা সাৰ্থক হওক আৰু আপোনালোকে যি লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি পৰীক্ষা দিবলৈ আগবাঢ়িছে তাত সফল হওক। বিভিন্নজনে বিভিন্ন অসুবিধা, বিভিন্ন বাধা নেওচি তেওঁলোক আগবাঢ়ি গৈছে আৰু বিভিন্নজনৰ বহুতেই তেওঁলোকে পাৰ্ট টাইম জব কৰি আছে বা বিভিন্ন ঘৰুৱা সেয়াৰ কাৰণে তেওঁলোকে অন্যান্য ঠাইত কাম বন কৰিও পঢ়া শুনা কৰিছে আৰু বহুতে হয়তো পঢ়া শুনা কৰি আছে আৰু এই সকলোখিনিৰ মাজতেই তেওঁলোকে প্ৰস্তুতি চলাইছে আৰু অহাকালিলৈ যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ গ্ৰেড 3 পৰীক্ষা হ'ব তাৰ কাৰণে নিজক প্ৰস্তুতি চলাইছে। যদিও বা পোষ্টৰ সংখ্যা কম, তাৰ তুলনাত আবেদনকাৰীৰ সংখ্যা যথেষ্ট বেছি। তথাপিতো অসম চৰকাৰে নিকা আৰু স্বচ্ছভাৱে বিগত বৰ্ষবিলাকত 1 লাখ নিযুক্তি সম্পন্ন কৰিছে আৰু এইবাৰো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে পৰীক্ষা অনুষ্ঠিত কৰিছে আৰু তাৰে এক অংশ হিচাপে অহাকালিলৈ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে যি নিৰবিচ্ছিন্ন প্ৰচেষ্টা চলাইছে, আশা কৰিছোঁ সেই প্ৰচেষ্টাত সফল হওক আৰু এই প্ৰাৰ্থীসকলৰ মাজৰ বহুজনেই এইবাৰ চাকৰি পাব। হয়তো দুই এজনে বা বহুজনেই কিছু নম্বৰৰ কাৰণে এইবাৰ নাপাব আৰু তেওঁলোকে পৰৱৰ্তী সময়ত পুনৰ আবেদন কৰিব আৰু কেৱল মাত্ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গই নহয়, অসম চৰকাৰৰ অন্যান্য চাকৰিবিলাকত শিক্ষক নিযুক্তিয়ে হওক বা অন্যান্য চাকৰিবিলাকতো মেধাৰ ভিত্তিত যি নিযুক্তি দিছে তাৰ পৰিপ্ৰেক্ষিতত অসমত এক পঢ়াৰ পৰিৱেশ সৃষ্টি হৈছে। অৰ্থাৎ কিতাপ পঢ়াৰ এক আন্দোলন সৃষ্টি হৈছে যুৱক যুৱতীসকলৰ মাজত। তেওঁলোকে যথেষ্ট পঢ়া শুনা কৰে আৰু অসম চৰকাৰেও যি নিকা আৰু স্বচ্ছভাৱে নিযুক্তি সম্পন্ন কৰিছে তাৰ প্ৰতি যুৱক যুৱতীসকল আকৰ্ষিত হৈছে। আপোনালোক সকলোলৈকে অভিনন্দন জনাই আজিলৈ সামৰণি